নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতি চলিয়েই আছে। চলি আছে ভয়াবহ স্বজন তোষণ। ইউটিউব ফেচবুকত ভিডিঅ' আপলোড কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা বঞ্চিতৰ। এইবাৰ ছচিয়েল মিডিয়া যোগে চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত হৈ অহা দুৰ্নীতি ৰোধ কৰাৰ আহ্বান সৰ্বানন্দ সোণোৱাল চৰকাৰক। আনন্দৰাম দাস নামৰ এগৰাকী চাকৰি প্ৰাৰ্থী নিবনুৱা যুৱকে ইউটিউব আৰু ফেচবুকৰ জৰিয়তে আহ্বান জনোৱা এই ভিডিঅ'ই ইতিমধ্যে খলকনিৰ সৃষ্টি কৰিছে। পিছে কি আছে এই ভিডিঅ'টোত? এপিএছচিৰ দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা প্ৰশংসনীয় পদক্ষেপৰ সময়তে সৰু-বৰ অন্যান্য বহু পদৰ নিযুক্তিৰ ক্ষেত্ৰত চৰম দুৰ্নীতি আৰু স্বজন তোষণ চলিছে। শেহতীয়াকৈ কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ বিশেষ ন্যায়াধীশৰ আদালতত পিয়ন আৰু জাৰিকাৰক পদৰ নিযুক্তিক লৈও চলিছে দুৰ্নীতি। আনন্দৰাম দাস নামৰ এইগৰাকী বঞ্চিত প্ৰাৰ্থীয়ে ইউটিউবত আপলোড কৰিছে এই তথ্য। প্ৰাৰ্থীগৰাকীৰ অভিযোগ, বাছনি কমিটিৰ বিষয়াই কৰিছে স্বজন তোষণ। পচন্দৰ প্ৰাৰ্থীক নিযুক্তি দিবলৈ OMR চিটত নিজে মূল্যায়ন কৰিছে বাছনি কমিটিৰ বিষয়াই। OMR চিটসমূহ তেওঁলোকে নিজ হাতে চাই মূল্যায়ন কৰি নিজৰ পচন্দৰ প্ৰাৰ্থীক অৱশেষত বাছনি কৰি উলিয়ালে। দুৰ্নীতিৰ প্ৰমাণ হৰিশ বৰ্মনৰ OMR চিটৰ RTI যোগে লাভ কৰা প্ৰতিলিপি, য'ত নম্বৰ বঢ়াই দিয়া হৈছে প্ৰাৰ্থীগৰাকীক। 52 নম্বৰ কুৱেশ্যন এনচাৰটো তেখেতৰ এনচাৰ হ'ব লাগে A, কিন্তু দিছে B, তেখেতক ৰাইট চিন দি 1 নম্বৰ বঢ়াই দিয়া হৈছে। 76 নম্বৰ কুৱেশ্যন এনচাৰটোৰ এনচাৰ হ'ব লাগে A, তেখেতে দিছে B, তেখেতক তাতো 1 নম্বৰ বঢ়াই দিয়া হৈছে। এনেধৰণে তেখেতক হৰিশ বৰ্মনক পৰীক্ষাত বাছনি কৰা হ'ল। কাৰোবাৰ ক্ষেত্ৰত দেখা গৈছে উপস্থিতিৰ খতিয়ানত অভাৰ ৰাইটিং। প্ৰাণজিৎ চক্ৰৱৰ্তীৰ এই চিটটো মই দেখুৱাইছো। প্ৰাণজিৎ চক্ৰৱৰ্তীৰ প্ৰেজেণ্ট এবচেণ্ট থকা গোটেই চিটটোত অভাৰ ৰাইট হৈ আছে। গোটেই চিটটোত অভাৰ ৰাইট হৈ আছে। এয়া প্ৰাণজিৎ চক্ৰৱৰ্তীৰ এটেণ্ডেন্স চিট অফ জাৰিকাৰকৰ লিখিত পৰীক্ষাৰ। তেখেতৰ গোটেই চিটটো অভাৰ ৰাইট হৈ আছে। কাৰোবাৰ ক্ষেত্ৰত আকৌ হোৱাইটনাৰৰ ব্যৱহাৰ। অতুল কলিতাৰ এইটো অভাৰ ৰাইট কৰা হৈছে। হোৱাইটনাৰ মাৰি তেখেতক এটেণ্ডেন্ট দেখুওৱা হৈছে। ইয়াতে এটেণ্ডেন্ট কৰা হৈছে। এইটো এটেণ্ডেন্স কপি। আনহাতে 18 মেত ঘোষিত চূড়ান্ত তালিকাত স্বাক্ষৰ 19 মে তাৰিখে। এইখন লিষ্ট ঘোষণা কৰা হৈছিলে 18/5/2017 তাৰিখে, কিন্তু এই লিষ্টখনৰে SN শৰ্মা ছাৰে চিগনেচাৰ কৰিছিলে 18 তাৰিখে আৰু SK শৰ্মা ছাৰৰ চিগনেচাৰ আছিলে 19 তাৰিখে। একেখনে লিষ্ট 18 তাৰিখে নেটত আপলোড কৰা হৈছিলে, কিন্তু দুটা চিগনেচাৰ আছিলে বেলেগ বেলেগ ধৰণৰ। এইবোৰ প্ৰমাণ RTI যোগে সংগ্ৰহ কৰি প্ৰাৰ্থীগৰাকীৰ দাবী, ইয়াৰ তদন্ত হ'ব লাগে। APSCৰ দৰে বিভাগবিলাকত যেনেকৈ তদন্ত কৰি SCS, APS বিষয়াবিলাকৰ ওপৰত আজি ব্যৱস্থা লোৱা হৈছে আমি দেখিছোঁ। ঠিক তেনেদৰে সৰু সৰু যিবিলাক পদ আছে এই পদবিলাকতো সম্পূৰ্ণ চৰকাৰে তদন্ত কৰিব লাগে। প্ৰাৰ্থীগৰাকীয়ে এই তথ্যসমূহ লৈ ইতিমধ্যেই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ কাষ চপাৰ সিদ্ধান্ত লৈছে। পিছে প্ৰাৰ্থীগৰাকীৰ এই ভিডিঅ'ই তদন্তৰ দুৱাৰ মুকলি কৰিবনে? কেমেৰা পাৰ্চন ৰাজদীপৰ সৈতে অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।